বিজেপিত কিয় যোগদান কৰিলে আপুনি? বিজেপিত মই যোগদান কাৰণ কৰাৰ মূলতে হ'ল এক ভাৰত, এক জাতি, এক দেশ, এক ভূমিখণ্ড। যেতিয়া গুৱাহাটীত বোমা বিস্ফোৰণ হৈছিল, ৰঞ্জন নৈবাৰী তেখেতলৈকে এটা আঙুলি টুৱাইছিল, অভিযোগৰ হেৰি উঠিছিলে, তেতিয়া আপোনাক বহুতে সমালোচনা কৰিছিল। কিন্তু এডভকেটৰ ধৰ্ম এনেকুৱা যে এডভকেটে কোনো জাতি, ধৰ্ম, ভাষা, জাতি চাব নালাগে। এজন মানুহক যদি আইনৰ গণ্ডিৰ ভিতৰত আইনৰ সাহায্যৰ প্ৰয়োজন, তাত আইনৰ সাহায্য দিবলৈ, কাৰণ এজন মানুহৰ বিচাৰ নকৰালৈকে তেওঁ অভিযুক্ত ব্যক্তি হয়, মানে অভিযোগ আনিব পাৰে, দোষী সাব্যস্ত নহয়। গতিকে ৰঞ্জন নৈবাৰীক যেতিয়ালৈকে দোষী সাব্যস্ত নহয়, তাত দোষী সাব্যস্ত হ'লেও তাত আইনী প্ৰক্ৰিয়া সহায় কৰাত কোনো বাধা নাই। গৰিচৰৰ বিশেষ উন্নতি আমি দেখিবলৈ পোৱা নাই। তো ইয়াৰ কাৰণ কি বুলি ভাবে আপুনি, যে বিধায়কসকল বা জনপ্ৰতিনিধিসকল বা সাংসদসকলে গৰিচৰক গুৰুত্ব নিদিয়ে নেকি? নমস্কাৰ, নিউজ এক্সপ্ৰেছ অসমৰ বিশেষ অনুষ্ঠান বিশ্লেষণলৈ আমি আপোনালোকক স্বাগতম জনাইছোঁ। সমাগত BTC নিৰ্বাচন আৰু পৰৱৰ্তী সময়ত 2026 চনত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে। গতিকে এই সময়ছোৱাত ৰাজনৈতিক কিছু কথা বতৰা, কিছু চিন্তা চৰ্চা আৰম্ভ নিশ্চিতভাৱে হৈছে। আৰু আজি আমাৰ ষ্টুডিঅ'ৰ মাজত উপস্থিত হৈছে বিশিষ্ট অধিবক্তা আৰু গৰিচৰৰ সুসন্তান মানস শৰণীয়া ডাঙৰীয়া। তেখেতক আজি আদৰণি জনাইছোঁ আপোনাক। পুনতে আপোনাক আজিৰ এই অনুষ্ঠানত উপস্থিত হোৱাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। আৰু লগতে শেহতীয়াভাৱে আপুনি বিজেপিত যোগদান কৰিলে, সেই সম্পৰ্কে কিছু কথা পাতিম আৰু ৰাজনৈতিক কিছু কথা পাতিম, গৰিচৰ সম্পৰ্কেও কিছু কথা পাতিবৰ কাৰণে আজি আপোনাক লগ পাইছোঁ। বিজেপিত কিয় যোগদান কৰিলে আপুনি? বিজেপিত মই যোগদান কাৰণ কৰাৰ মূলতে হ'ল এক ভাৰত, এক জাতি, এক দেশ, এক ভূমিখণ্ড। এই যিটো বিজেপিৰ শ্লোগান, এই শ্লোগানটোত মই খুব আকৰ্ষিত হৈছোঁ। আৰু আজি ভাৰতীয় জনতা পাৰ্টীৰ যিবোৰ নেতৃত্ব কেন্দ্ৰত বহন কৰি আছে বা কেন্দ্ৰত চৰকাৰত অংশগ্ৰহণ কৰি আছে, বিশেষকৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় প্ৰধানমন্ত্ৰী, মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, আমাৰ অসমৰ বিশেষকৈ অসমক আজি যেনেকৈ ডাইনেমিক লিডাৰশ্বিপ লৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আমাৰ অসমৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰদেশৰ সভাপতি দিলীপ শইকীয়া, আৰু কেন্দ্ৰত আজি কেন্দ্ৰীয় মন্ত্ৰী হিচাপে থকা অসমৰ সুসন্তান সৰ্বানন্দ সোণোৱাল, জাতীয় নায়ক বুলি কোৱা হৈছিল, আৰু তেওঁ আজি কেন্দ্ৰীয় চৰকাৰত কেন্দ্ৰীয় মন্ত্ৰী হিচাপে আছে। আৰু এই ব্যক্তিসকলৰ নেতৃত্বত মই দেখিছোঁ এটা ভাৰত নহয়, অসমতো এটা ৰাজনৈতিক ধাৰা, এটা সুস্থিৰ ৰাজনৈতিক ধাৰা অৱধাৰিত হৈছে। আৰু আপোনালোকে জানে যে ৰাজনৈতিকভাৱে এটা স্থায়ী দলে এটা সুস্থিৰভাৱে যদি তাৰ যিটো নিৰ্ধাৰিত কাৰ্যকাল কৰিব পাৰে, তেতিয়া তেওঁলোকে উন্নয়নত মনোনিৱেশ কৰিব পাৰে। গতিকে মই দেখিছোঁ কেন্দ্ৰতো ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ, অসমতো ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ, আৰু দুয়োখনেই নিৰ্ধাৰিত সময়ত তেওঁলোকে তেওঁলোকৰ কাৰ্যকাল সমাপ্ত কৰিছে আৰু আগন্তুক দিনতো কৰিব। আৰু এখন সুস্থিৰ চৰকাৰৰ কাৰণে আৰু নীতি আদৰ্শৰ কাৰণে মই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছোঁ। ৰাজনৈতিক মানে আঞ্চলিক দলত থাকি আমি সমস্যাবিলাক সমাধান কৰিব নোৱাৰোঁ নেকি? আপুনি যে ৰাষ্ট্ৰীয় দলত অংশগ্ৰহণ কৰিলে। মই 2001 চনত নিৰ্বাচন খেলিছিলোঁ ৰঙিয়া বিধানসভা সমষ্টি, আৰু তেতিয়াতো BTC হোৱাই নাই, 2003হে হৈছে। তেতিয়া একচুৱেলি এতিয়া ক'বলৈ অসুবিধা হয়, খুব থানেশ্বৰ বড়ো তেতিয়াৰ আমাৰ সন্মানীয় গৰিচৰৰ যথেষ্টখিনি ৰঙিয়া সমষ্টিৰ যথেষ্টখিনি অসমৰ যথেষ্ট জনপ্ৰিয় মুখ্যমন্ত্ৰী মন্ত্ৰী আৰু আমাৰ বিধায়ক, আৰু তেওঁ খুব যথেষ্ট ভালভাৱে নৈতিকভাৱে এজ এ মন্ত্ৰী, এজ এ বিধায়ক যথেষ্টখিনি ভাল মানুহ। কিন্তু তেতিয়া মই দেখিছিলোঁ যে 2001 যিটো ইলেকশ্যনৰ সময়ত থানেশ্বৰ বড়োৰ লগত মই AGPত যদিও মই সদস্য নাছিলোঁ, AGPৰ লগত মই অতঃপত জড়িত হৈ আছিলোঁ, থানেশ্বৰ বড়োৰ লগত জড়িত হৈ আছিলোঁ। সেই থানেশ্বৰ বড়োৰ লগত কিছুমান মানুহে থানেশ্বৰ বড়োৰ ভাৱমূৰ্তি মান পোৱাৰ কাৰণে লাগিছিল। আৰু তেতিয়া মই থানেশ্বৰ বড়ো ছাৰক কৈছিলোঁ বোলে এই মানুহবিলাক আপুনি আপোনাৰ পৰা অলপ আঁতৰাই ৰাখক নেকি, আপোনাক মানুহৰ যিমান প্ৰতি আপোনাৰ যিমানখিনি ভাল পায়, এই মানুহখিনি অলপ আপোনাৰ
ৰাইজৰ আগত এটা হেয় প্ৰতিপন্ন কৰিব পাৰে তেনেকৈ তেতিয়া 2001 ফেব্ৰুৱাৰী আছিল গুৱাহাটী চাৰ্কিট হাউচত আপুনি কোৱা কাৰণে কৈছোঁ দেই ডিভিলা নহ'লে অন্য বেলেগ বুজিব ৰেখাৰাণী দাসবৰুৱা দুৰ্গা দাস বৰুৱা আৰু মই থানেশ্বৰ বৰুৱা চাৰ্কিট হাউচৰ 12 নম্বৰ ৰুমত বহি আছিল তেতিয়া মই থানেশ্বৰ বৰুৱাক এটা খুব আৱেগিকভাৱে কৈ ক'লোঁ যে আপুনি যদি এনেকুৱা কৰে মই ইলেকশ্যন খেলাম একচুৱেলি মই সেই কথা এটা কৈছিলোঁ আৰু মই সঁচাকৈ নমিনেশ্যন দিলোঁ কিন্তু থানেশ্বৰ বৰুৱাই এটা মহানতা অনুভৱ কৰিব লাগিব এতিয়া বহুতেই ক'লে যে তাক নমিনেশ্যন উঠাই ল'ব কাৰণে থানেশ্বৰ বৰুৱাই কৈছিল নহয় সি ডেকা ল'ৰা উঠি আহিছে তাৰ ৰাজনৈতিক অধিকাৰ আছে মই তাক আৰু ৰিকুৱেষ্ট নকৰোঁ আৰু তেওঁ ৰিকুৱেষ্ট নকৰিলে ময়ো এটা অভিমানতে খেলিলোঁ বোধহয় ভোট সংখ্যা হিচাপে কম পাইছোঁ কিন্তু মই ৪ৰ্থ স্থানত আছিলোঁ কিন্তু সংখ্যাটো কম গতিকে প্ৰথম পালে আমাৰ থানেশ্বৰ বড়ো ডাঙৰীয়াই দেন ছেকেণ্ড পালে আপোনাৰ বোধহয় CPM-এ থাৰ্ড পালে কংগ্ৰেছে বোধহয় 4th মই আছিলোঁ মোৰ যদি মনত পৰে ডাটাটো তাৰপিছত মই পাহৰিছোঁ গতিকে সেই প্ৰেক্ষাপটত সেইটো মোৰ ইলেকশ্যনটো সেইটো একচুৱেলি মোৰ তেনেকুৱা ইলেকশ্যন কেন্দ্ৰিক বা মোৰ কিবা জিকাৰ আখেৰে বা মই কিবা এনেকুৱাত নাছিলোঁ সেইটো মোৰ খুব আৱেগিক আছিল আৰু গতিকে সেইটো একচুৱেলি BTC ইলেকশ্যন নহয় হয় আৰু আপুনি কৰিলে যে আঞ্চলিক দলত থাকিও আপুনি সমাজৰ সেৱা কৰিব পাৰিলে হয় AGP মই একচুৱেলি তাত সদস্যভুক্ত হোৱা নাছিলোঁ কিন্তু মই AGP কৰা বুলিও ক'ব পাৰি চবেই গড়েশ্বৰ মানুহ সেইটো জানে থানেশ্বৰ বৰুৱাৰ লগতে বহু সভা মিটিঙত মই আছিলোঁ গৈছিলোঁ গতিকে মই পৰৱৰ্তী সময়ত দেখিলোঁ যে এটা আঞ্চলিক দলত থাকি আপুনি অঞ্চলৰ যিখিনি সমস্যা থাকে সেইখিনি নিশ্চয় সমাধান কৰিব পাৰি কিন্তু ভাল লিডাৰশ্বিপ কোৱালিটি থাকিলে নেতা থাকিলে সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ পৰাও কৰিব পাৰি কিন্তু ইছ্যুটো ৰাজনৈতিকভাৱে যদি চাওঁ নেশ্যনেল ইছ্যুটো বেলেগ আৰু স্থানীয় ইছ্যুটো বেলেগ গতিকে সেইকাৰণে যদি মই ভাবোঁ যে মই ভাৰতবৰ্ষখন যদি মই ডেভেলপ কৰিব পাৰোঁ বা ইয়াৰ ভাৰতীয় জনতা পাৰ্টীৰ অংশীদাৰ হৈ যদি এই পাৰ্টিৰ থ্ৰুৰে এই দলৰ থ্ৰুৰে যদি মই ভাৰতৰ ভাল কথা চিন্তা কৰিব ইকনমিক ডেভেলপমেণ্ট শৈক্ষিক ডেভেলপমেণ্ট বাকী যি ধৰণৰ কৰিব পাৰি গতিকে সেই ডেভেলপমেণ্টটো কৰিলে অসমতো হ'ব সামগ্ৰিকভাৱে গতিকে সেইফালৰ পৰা যদি আকৌ কিছুমান সৰু সুৰা যিবিলাক স্থানীয় সমস্যা থাকে সেইবোৰকো যদি সঠিক ধৰণে দৃষ্টিগোচৰ কৰা হয় যি ৰাইজৰ প্ৰতিনিধিক আৰু তেওঁলোকক দৃষ্টিগোচৰ কৰিব পাৰিলে ভালকৈ উপস্থাপন কৰিব পাৰিলে আৰু নেতাজনেও যদি চৰকাৰত যেনেধৰণে এই কথাটো চৰকাৰৰ দৃষ্টিগোচৰ কৰিলে সমাধান হয় তেনেকুৱা লিডাৰশ্বিপ কোৱালিটি থাকিলে মই ভাবোঁ ইয়াত মানে সৰ্বভাৰতীয় দলৰ ৰাজনৈতিক নেতাও স্থানীয় সমস্যাও সমাধান কৰিব পাৰে গতিকে সেইকাৰণে মই নেশ্যনেল পাৰ্টিত যোগদান কৰিছোঁ হয় দীৰ্ঘকাল আপুনি এগৰাকী অধিবক্তা হিচাপে আপুনি ব্যস্ত আছে এতিয়াও আপুনি ব্যস্ত হৈ আছে অধিবক্তা হিচাপে থকাৰ পিছত ৰাজনৈতিক ক্ষেত্ৰখন আৰু এটা কথা মই এইটো সুধিব লাগে নে নালাগে নাজানো যেতিয়া গুৱাহাটীত বোমা বিস্ফোৰণ হৈছিল ৰঞ্জন নৈবাৰী তেখেতলৈকে এটা আঙুলি টোৱাইছিল অভিযোগৰ উঠিছিলে তেতিয়া আপোনাক বহুতে সমালোচনা কৰিছিল কিন্তু এই বিষয়টো কি ক'ব আপুনি এতিয়া প্ৰথম কথাটো আপুনি কৈছে অধিবক্তাটো এইটো এটা প্ৰফেশ্যন অধ্যাৱসায় গতিকে এইটো এটা এনেকুৱা অধ্যাৱসায় যে ইয়াত অধ্যাৱসায় কৰিও ৰাজনৈতিকভাৱে সক্ৰিয় হোৱাৰ কোনো বাধা নাই যদি আজিকালি আপুনি বিধায়ক হয় বা সাংসদ হয় তাত আপুনি প্ৰেক্টিছ কৰি থাকিব পাৰে যদি আপুনি কাৰ্যপালিকাত কিবা দায়িত্ব লয় কোৱাৰ বৰ্ডৰ চেয়াৰমেন মন্ত্ৰী হয় এক্সিকিউটিভ হ'লে তেতিয়া তাত যেহেতু তেওঁলোকে মানে এটা চৰকাৰী অংশগ্ৰহণ কৰে বিধানমূলত থকাটো বেলেগ গতিকে তেতিয়া তেওঁলোকে প্ৰেক্টিছ কৰাৰ পৰা বিৰত থাকিব লাগে গতিকে সেইটো এটা গোটেই মই ভাবোঁ যে মই 30 বছৰ ওকালতি কৰিলোঁ আৰু কৰিলে মই যেতিয়ালৈকে কৰি থাকিব পাৰোঁ মই ভাবিছোঁ যে মোৰ এটা খুব অনুসন্ধিত উৎসাহ মন আছিল ছাত্ৰ জীৱনৰ পৰাই গতিকে আপুনি ক'লেই মই 2001ত ইলেকশ্যন খেলিছিলোঁ ইলেকশ্যন প্ৰতিযোগিতা হিচাপে নহয় বা কেণ্ডিডেট হিচাপে নহয় কিবা এটা ক্ষোভ আছিল সেইটো প্ৰকাশ কৰাৰ কাৰণে গতিকে এইবাৰ মই ৰাজনৈতিকভাৱে সক্ৰিয় হৈছোঁ যে সমাজ সেৱা কৰিম বুলি গতিকে সেইটো এটা মোৰ প্ৰথম কথা দ্বিতীয়তে আপুনি ক'লে যে যেটো চিৰিয়েল বম্বাষ্টৰ যেটো গুৱাহাটীত 2008 চনৰ 30 অক্টোবৰত যেটো নৌঠাইত চিৰিয়েল বম্বাষ্ট হৈছিল গুৱাহাটী কোকৰাঝাৰ বৰপেটা গতিকে এই বোমাবোৰ ৰঞ্জন দৈমাৰীৰ নেতৃত্বত NDFB নেশ্যনেল ডেমক্ৰেটিক ফ্ৰণ্ট অফ বড়োলেণ্ডে দিয়া বুলি সন্দেহ কৰি তেওঁলোকক সন্দেহ কৰিছিল আৰু 2010ৰ 2 মেত
অৰ্থাৎ 1 মে'ত ৰঞ্জন নৈমাৰীক বাংলাদেশী ৰাইফলে কৰায়ত্ব কৰি BSFক গতাই দিছিল আৰু গুৱাহাটীত 2 মে'ৰ 2010ত গুৱাহাটী চিডিএম আদালতত প্ৰডাকশ্যন কৰিছিল। তেতিয়া কিন্তু ৰঞ্জন নৈমাৰীক যিসকল এডভকেটক ৰঞ্জলি দৈমাৰীয়ে যোগাযোগ কৰিছিল যে আমাৰ এইটো দাদাৰ কেছত এফআইআৰ হ'ব লাগে, কিন্তু সকলোৱে ডিনাই কৰিছিল। আৰু তেতিয়া অঞ্জলি দৈমাৰীয়ে মোক এপ্ৰ'চ কৰিছিল আৰু মই তেতিয়া মোৰ যিটো আপোনাৰ এডভকেটৰ ধৰ্ম এনেকুৱা যে এডভকেটে কোনো জাতি ধৰ্ম ভাষা জাতি চাব নালাগে। এজন মানুহক যদি আইনৰ গণ্ডিৰ ভিতৰত আইনৰ সাহায্যৰ প্ৰয়োজন তাক আইনৰ সাহায্য দিবলৈ, কাৰণ এজন মানুহৰ বিচাৰ নকৰালৈকে তেওঁ অভিযুক্ত ব্যক্তি হয়, মানে অভিযোগ আনিব পাৰে, দোষী সাব্যস্ত নহয়। গতিকে ৰঞ্জন নৈমাৰীক যেতিয়ালৈকে দোষী সাব্যস্ত নহয় তাত দোষী সাব্যস্ত হ'লেও তাত আইনী প্ৰক্ৰিয়া সহায় কৰাত কোনো বাধা নাই। গতিকে সেইকাৰণে মই আহিছিলোঁ আৰু মোক প্ৰতিবাদ কৰিছিল, বহুতে বহুত ধৰণে কৈছিল, কিন্তু কিছু খুব সুচিন্তক এডভকেটে মোক সমৰ্থনো কৰিছিল আৰু তেওঁলোকলৈ মোৰ ধন্যবাদ। আৰু যিসকলে প্ৰতিবাদ কৰিছিল মই তেওঁলোকো বেয়া পোৱা নাই, তেওঁলোকৰো এটা আৱেগ জড়িত হৈ আছিল, কাৰণ 88 মানুহ ঢুকাইছিল, more than 30 crore প্ৰপাৰ্টি গতিকে ধ্বংস হৈছিল। গতিকে সেই ক্ষেত্ৰত আৱেগিকভাৱে লাভ নাই সেই সময়ত। কিন্তু মই এইটো এটা কথা ক'ব লাগিব যে সেই সময়ত মই ৰঞ্জন নৈমাৰীক আইনৰ সাহায্য দিয়াটো যোনেই যি নহওক মই ভাবিছোঁ এটা আইনৰ গণ্ডিৰ ভিতৰত থাকি মই খুব এজন মানুহক যদি আইনী সাহায্য দিবলৈ মই সেইটো দিছোঁ আৰু সেইটো মই সংবিধানৰ গণ্ডিৰ ভিতৰত দিছিলোঁ। হয়, আৰু আমি এই কথাটো ভাবোঁ যে আপুনি অধিবক্তাৰ মানে জীৱনত আপুনি আটাইতকৈ সাহসিকতাৰ কাম কৰিছে বুলি মই ভাবোঁ এইটো, কাৰণ যি সময়ত কোনো অধিবক্তাই আগবাঢ়ি অহা নাছিলে, গতিকে এই বিষয়টো বহুত বিতৰ্কিত হৈ আছিল, কিন্তু আপুনি আগবাঢ়ি আহিছিলে। গতিকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এই কথাখিনি কোৱাৰ কাৰণে। আমি অলপমান বিৰতি লৈ লৈছোঁ, আমি পুনৰ উভতি আহি আছোঁ। নমস্কাৰ গ্ৰহণ কৰিব। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে DNB মটৰছৰ শ্ব'ৰুম আপোনাৰ চহৰ গুৰেশ্বৰত আৰম্ভ কৰা হৈছে। গুৰেশ্বৰত এতিয়াৰে পৰা উপলব্ধ ইলেক্ট্ৰিক স্কুটি। ভূমি ইলেক্ট্ৰিক অটোমোবাইলৰ তত্বাৱধানত আৰম্ভ হোৱা সুবিধাজনক ইলেক্ট্ৰিক স্কুটিৰ বাবে আহক DNB মটৰছৰ শ্ব'ৰুমলৈ। সাধাৰণ পৰিয়ালৰ বাবে অতিকৈ লাভজনক আৰু সুবিধাজনক এই ইলেক্ট্ৰিক স্কুটি 3 ঘণ্টাত 10 টকাৰ বিনিময়ত সম্পূৰ্ণ চাৰ্জ হয় আৰু অতি কমেও 80 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ সক্ষম হয়। ন্যূনতম 64,000 টকাৰ পৰা আমাৰ ইয়াত উপলব্ধ বিভিন্ন মডেলৰ স্কুটি। ইলেক্ট্ৰিক হোৱাৰ বাবে প্ৰদূষণ ৰোধতো বিশেষ সহায়ক আমাৰ বিশেষ স্কুটিসমূহ। পেট্ৰল ডিজেলৰ অত্যাধিক মূল্য বৃদ্ধিৰ বাবেও আপুনি এতিয়া আৰু ভাবিবলগীয়া নহয়। আমাৰ সুবিধাসমূহ নিম্নতম ডাউন পেমেণ্ট, বিনামূলীয়া হেলমেট, ফাইনেন্সৰ সুবিধা আৰু ন্যূনতম সুতৰ হাৰ। আমাৰ ঠিকনা DNB মটৰ্ছ, গুৰেশ্বৰ বাছ ষ্টেণ্ড, ইউকো বেংকৰ সমীপত, গুৰেশ্বৰ বগামাটি ৰোড। অধিক জানিবলৈ আজিয়ে যোগাযোগ কৰক। আমাৰ ফোন নম্বৰ 7002492305 আৰু 8453080079। হয়, বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছোঁ অনুষ্ঠানৰ মাজলৈ। গুৰেশ্বৰ সম্পৰ্কীয় কিছু কথা আমি পাতিব বিচাৰিছোঁ। আপুনি যিহেতু গুৰেশ্বৰৰে এগৰাকী সুসন্তান আৰু আমি যিহেতু গুৰেশ্বৰৰ এই অঞ্চলটোৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ আছোঁ, গুৰেশ্বৰৰ আপুনি কি সমস্যা দেখিছে? কাৰণ যিহেতু ৰাজনৈতিক ক্ষেত্ৰত ভৰি দিয়াৰ আপোনাৰ মূল উদ্দেশ্যটো সেইটোৱে নিশ্চিতভাৱে হ'ব যে গুৰেশ্বৰখনক অকণমান কেনেকৈ উন্নতি কৰিব পাৰি। কি দেখিছে আপুনি? মই ৰাজনৈতিকভাৱে সক্ৰিয় কৰাৰ মূলতে হ'ল কি, আপুনি ব্যক্তিগতভাৱে মানুহক এজনক পাৰে দুজনক পাৰে, কিন্তু আপুনি এটা ছিষ্টেমত নাথাকিলে মানুহক সহায় কৰিবলৈ নোৱাৰে। কাৰণ আপুনি যিমান ধনী মানুহ নহওক, যিমান বিত্তবান নহওক, আপুনি কেতিয়াও এখন ঠাইত কিবা দলংখন মাৰি দিব পাৰে, কিবা নামঘৰ এটাত পইচা দিব পাৰে, ক'ৰবাত কাৰোবাক দুখীয়া মানুহক সহায় কৰিব পাৰে, কিন্তু সামগ্ৰিকভাৱে সম্ভৱ নহয়। যদি আপুনি এটা অনুষ্ঠানত ছিষ্টেমেটিক অনুষ্ঠানত বা এটা ৰাষ্ট্ৰীয় দলত বা ৰাজনীতিক দলত যদি আপুনি যোগদান নকৰে বা অংশগ্ৰহণ নকৰে তেতিয়া হ'ব। সেইকাৰণে মই ভাবিছোঁ যে এই ৰাজনৈতিক দলত যোগদান কৰি যিটো দলৰ যেনেকুৱা ধৰণৰ নীতি আদৰ্শ থাকে, সেই আদৰ্শৰে গুৰেশ্বৰৰ যিবোৰ সমস্যা আছে সেই সমস্যাৰাজিবোৰ সেই দলত উপস্থাপন কৰি বা দলক যিসকলে প্ৰতিনিধিত্ব কৰে, গুৰেশ্বৰৰ পৰাই হওক বা বাহিৰৰ পৰাই হওক, সেইসকলৰ ওচৰত গুৰেশ্বৰৰ সমস্যাসমূহ তেওঁলোকৰ সন্মুখত উপস্থাপন কৰি গুৰেশ্বৰৰ সমস্যাসমূহ সমাধান কৰাই মই
দায়িত্ব এটা ল'ম বুলি ভাবি সমাজত বা ৰাজনৈতিক দলত অংশগ্ৰহণ কৰিছোঁ। আৰু গড়েশ্বৰ জানে আপুনি, আমি গড়েশ্বৰখন শৈক্ষিকভাৱে যথেষ্টভাৱে পিছপৰা। শিক্ষা অনুষ্ঠানবোৰো আজি যিটো সময়ত যিমান 50 বছৰ আগতে গড়েশ্বৰ কলেজখন হৈছিল, 50 বছৰ পিছত গড়েশ্বৰ কলেজখনৰ যেনেকুৱা ধৰণৰ এটা শৈক্ষিক পৰিৱেশ বা যি বিজ্ঞান বা বাণিজ্য শাখাটো হ'ব লাগিছিল সেইবোৰ হোৱা নাই। এইবোৰ লগতে ৰাস্তা ঘাট, হস্পিটেল, তাৰ উপৰিও যদি মানে সংস্থাপন, যুৱকসকলক কৰ্মসংস্থাপন দিয়াটো এটা আজি দায়িত্ব। কাৰণ আমি যুৱকসকলক যদি সঠিকভাৱে নিৰ্ণায়কভাৱে তেওঁলোকক আমি কৰ্মসংস্থাপন দিব নোৱাৰোঁ, তেতিয়াহ'লে তেওঁলোকে উচ্ছৃংখল হ'ব। আৰু উচ্ছৃংখল হ'লে আপোনালোকে জানে যে সমাজত উচ্ছৃংখল যুৱকে জেনেৰেলি নিচাসক্ত হয়, ড্ৰাগছৰ আশ্ৰয় লয়। আৰু তেতিয়া আমাৰ সমাজখন আমি যেনেধৰণে কল্পনা কৰিছোঁ সেনেকুৱা কল্পনাৰ সমাজ হ'ল। কল্পনা মানে মই সেইটো কোৱা নাই, আমি যেনেকৈ কৰিম বুলি ভাবিছোঁ, কল্পনা কৰি একদম ড্ৰিম এটা সপোন যিটো বাস্তৱ নহয়, মই সেইটো কোৱা নাই। যিটো বাস্তৱ কৰিব পৰা আমাৰ সপোন, সেই সপোনটো আমি সাৰ্থকভাৱে সফল কৰিব পাৰোঁ। সেইকাৰণে মই ভাবিছোঁ যে ভাৰতীয় জনতা পাৰ্টীত অংশগ্ৰহণে মই ভাবোঁ গড়েশ্বৰত এই পাৰ্টিৰ থ্ৰুদি যেনেধৰণৰ যিবোৰ সমস্যা আমি ফেচ কৰি আছোঁ সেইবোৰ মই উপস্থাপন কৰিম। আৰু মই যিবোৰ ক'লোঁ আৰু গড়েশ্বৰ সমস্যা কৈ শেষ কৰিব নোৱাৰে। আমি তুলনামূলকভাৱে আজি গড়েশ্বৰ অসমৰ উত্তৰ, অৰ্থাৎ তেতিয়া পুৰণা কামৰূপ বুলি যে কওঁ, আজি তামোলপুৰ জিলা বুলি ক'ব লাগিব, গড়েশ্বৰে যথেষ্টখিনি শৈক্ষিকভাৱে হওক, অৰ্থনৈতিকভাৱে। আজি মই দেখিছোঁ চেউনী বৰষুণঘাটৰ ফালে গৈছিলোঁ, পথাৰবোৰত মানুহে হাল বাই থৈ দিছে, ওচৰতে কঠীয়াবোৰ দেখিছোঁ। আৰু সেইবোৰ আজি পানী নহ'ব, কঠীয়াবোৰ ৰুব নোৱাৰে। হয়তো কঠীয়াবোৰ আমি জানো যে কঠীয়াবোৰ যেতিয়া গাঁঠি মাৰে তেতিয়া কঠীয়াবোৰ ধান নহয় বা ৰুব নোৱাৰা হৈ যায়। গতিকে কঠীয়াবোৰ সেইবোৰ বীজবোৰ বা গছবোৰ এনেই যাব, যাৰ ফলত মানে আৰু এই যে জলসিঞ্চনৰ ব্যৱস্থা। আৰু আজি গড়েশ্বৰ বেত্ৰা কৃষি আৰু উন্নয়ন সংঘ আজি 50 কত বছৰ, 50 নহয়, আজি হেৰি বোধ হয় প্ৰবেবলি 70 ইয়াৰ্ছ হ'ল, মই একজেক্টলি মোৰ ভুল হ'ব পাৰে। কাৰণ গড়েশ্বৰ কলেজে 50 বছৰ আৰু তাৰে 20 বছৰমান আগতে গঠন কৰা। গতিকে এই এটা অনুষ্ঠানে গড়েশ্বৰ যিটো শিক্ষা আৰু কৃষিত যিখিনি সহায় কৰিছিল, বৰঞ্চ তাতকৈ কোনো চৰকাৰৰ ফালৰ পৰা সিমানখিনি আমি দিব পৰা নাই। আজি সেই সময়ত মই জানো আমাৰ ককাহঁতে থাকোঁতে বা মই যেতিয়া ষ্টুডেণ্ট হিচাপে আহিছিলোঁ, য'ত যদি ক'ৰবাত বান্ধ লাগে, ক'ৰবাত পানীটো ক'ৰবাৰ ফালে উঠাবলৈ, ক'ৰবাৰ ফালে এইফালে বোৱাই নিলে এইখন খেতিপথাৰত পায়, বেতনা কৃষি আৰু উন্নয়ন সংঘত যদি এখন আবেদন কৰে আৰু তেওঁলোকে সেই সামৰ্থ্য অনুযায়ী মই বান্ধ দিয়া দেখিছোঁ। কিন্তু আজি বা গড়েশ্বৰ কলেজখন আজি বেতনা কৃষি আৰু উন্নয়ন সংঘৰ অৱদানৰ পৰাই হৈছে। গতিকে সেই ক্ষেত্ৰত মই এইটোৱে ক'ব খুজিছোঁ যে সেই যিটো বেতনা কৃষি উন্নয়ন সংঘৰ চিন্তা, আদৰ্শ, সেই ব্যক্তিসকলৰ যিসকল ইমান শিক্ষিতও নাছিল, সেইখিনি কিন্তু আমি বাস্তৱ ৰূপত আজি চৰকাৰৰ ফালৰ পৰাও তেনেকৈ প্ৰতিফলিত কৰা নাই। মই কোনো বিধায়ক বা কোনো ইয়াৰে সাংসদক মই মানে দোষাৰোপ কৰিবলৈ যোৱা নাই, কিন্তু তেওঁলোকৰ কিয় আমি দোষ দিব নোৱাৰোঁ? আমিও গড়েশ্বৰ যিখিনি সমাজ, তেওঁলোকে এজন ব্যক্তি, আমি তেওঁলোকক আমাৰ সমস্যাটো দাঙি ধৰিব নোৱাৰোঁ, তেওঁলোকক যদি পতিয়ান নিয়াব নোৱাৰোঁ, তেওঁলোকো কেতিয়াবা তেওঁলোকৰ দৃষ্টিগোচৰো নহ'ব পাৰে। গতিকে আমাৰো গড়েশ্বৰ মানুহৰ এটা সামাজিক দায়বদ্ধতা আছে যে কোনটো দিশত আমি গুৰুত্ব দিব লাগে, কোনটো দিশত গড়েশ্বৰক ডেভেলপ কৰিব লাগে, আৰু এইটো কাৰ মাধ্যমেৰে, কাৰ থ্ৰুৰে, কোন ব্যক্তিৰ থ্ৰুৰে, কেনেকৈ, কোন অফিচত কেনেকৈ কি কৰিলে, এই যিটো এটা সামাজিক কাম কৰাৰ দুস্পৃহা বা কিছুমান ছ'চিয়েল ৱাৰ্কাৰ থাকে আমাৰ, মই যেনেকৈ আজি গড়েশ্বৰ কৃষি উন্নয়ন সংঘ গড়েশ্বৰ পথাৰত যেনেকৈ সেইসকল ব্যক্তিৰ ভূমিকাৰ কথা কয়, তেনেকুৱা ব্যক্তিৰ আজি গড়েশ্বৰত অভাৱ হৈছে। আৰু সেই অভাৱখিনি পূৰণ কৰিব পাৰিম বুলি মই আজি গড়েশ্বৰত সামাজিকভাৱে দায়বদ্ধতা এটা লৈ মই সমাজৰ কাৰণে ওলাই আহিছোঁ। এইটো অতি সুখকৰ কথা যে আপুনি এই কথাখিনি আপুনি চিন্তা কৰিছে বা আপুনি গড়েশ্বৰ সমাজখনক কিছু পৰিৱৰ্তন কৰিবৰ কাৰণে আপুনি চিন্তা চৰ্চা কৰিছে। কিন্তু মোৰ কথা এটা হ'ল যে গড়েশ্বৰত ৰাজনৈতিকভাৱে ইয়াৰ পূৰ্বেও BTC গঠন হোৱাৰে আজি বহু বছৰ হ'ল। তাৰ পূৰ্বৱৰ্তী সময়ত বিধানসভাৰ বহুকেইজন বিধায়ক, MP বা জনপ্ৰতিনিধিবিলাক তেওঁলোক হৈছে। কিন্তু আপোনাৰ দৃষ্টিত যদিও আপুনি গুৱাহাটীত থাকে, আপুনি গড়েশ্বৰৰ লগত জড়িত হৈয়ে আছে, গড়েশ্বৰৰ বিশেষ উন্নতি আমি দেখিবলৈ পোৱা নাই। তো ইয়াৰ কাৰণ কি বুলি ভাবে আপুনি, যে বিধায়কসকল বা জনপ্ৰতিনিধিসকল বা সাংসদসকলে গড়েশ্বৰক গুৰুত্ব নিদিয়ে নেকি? নহয়, এটা কথা হ'ল যে এটা দায়বদ্ধতা। আপুনি গড়েশ্বৰ গড়েশ্বৰ মানুহৰ এটা যিটো দায়বদ্ধতা, গড়েশ্বৰৰ বাহিৰৰ মানুহৰ দায়বদ্ধতাটো একে নহয়। বিষয় হয় কেতিয়াবা নেশ্যনেল লেভেলত কোনোবা বেলেগ মানুহ বেলেগ ঠাইত গৈ কাম কৰা দেখিছোঁ, আৰু সেনেকুৱা ছাকচেছো হৈছে বা সেইটো সমাজৰ উত্তৰণো ঘটিছে। কিন্তু গড়েশ্বৰৰ ক্ষেত্ৰত আমি যদি কিছু চিন্তা চৰ্চা কৰোঁ, মোৰ যিখিনি নলেজ, মই মানৱেন্দ্ৰ শৰ্মাৰ পৰা মনত পৰে। মানৱেন্দ্ৰ শৰ্মাই যেতিয়া ইলেকশ্যন খেলিছিল, মোৰ ককাহঁতে কংগ্ৰেছ কৰিছিল, 2খন জীপ আমাৰ ঘৰত থাকে, শ্বিলঙৰ পৰা লৈ আহে, 35 টকা ভাড়া।
ড্ৰাইভিং ছিটটো বাওঁ চাইডে আছিল, আজিকালি সোঁ চাইডে। তেতিয়া মই দেখিছিলোঁ মানৱেন্দ্ৰ শৰ্মাহঁতো তেওঁলোকো পত্নীয়ে তেওঁলোকে ভাল আছিল, মই সেইটো কোৱা নাই। কিন্তু গড়েশ্বৰৰ ক্ষেত্ৰত তেতিয়াৰ পৰাই কোনো ধৰণৰ ৰঙিয়াৰ পৰা যিসকলে প্ৰতিনিধিত্ব কৰিছে গড়েশ্বৰক কিন্তু মই কোনো পাৰ্টিক কোৱা নাই, যি পাৰ্টিয়ে নহওক গড়েশ্বৰক অন্য ঠাইবোৰৰ সমস্যাবোৰ পূৰণ হোৱাৰ পিছত গড়েশ্বৰত চায়। আৰু তেতিয়ালৈকে সেই বিধায়কজনৰ সেই ৰাইজৰ প্ৰতিনিধিজনৰ তেওঁৰ 5 বছৰ কাল পূৰ্ণ হ'বলৈ সময় হয়। গতিকে আমাৰতো নেক্সট বাৰ কৰিম বুলি কৈ থৈ দিয়ে, নেক্সট বাৰ হয়। কিন্তু এটা কথা অনস্বীকাৰ্য, আমি ক'ব লাগিব থানেশ্বৰ বৰৰ দিনত যথেষ্টখিনি হৈছে। তেওঁ কিন্তু কৰিব নোৱাৰে, তেওঁৰ যিখিনি তেওঁৰ নিজৰ এখন আঁচনি আছিল গড়েশ্বৰৰ কাৰণে, সেইখিনি কৰিব নোৱাৰে। কিয় তেওঁ কণ্টিনিউৱাছলি মন্ত্ৰী হৈ থাকিব নোৱাৰিলে, বিধায়ক হৈ থাকিব নোৱাৰে। তেওঁৰ মাজত যিহেতু বিৰতি হৈছে, কেতিয়াবা মানুহ এজনে যদি কণ্টিনিউৱাছলি লাগি থাকে, একেৰাহে লাগি থাকিলে এটা ছিষ্টেম থাকে যে এইখিনি কৰিম, এইখিনি কৰাৰ পিছত এইখিনি কৰিম। আজি গড়েশ্বৰৰ 30 বেডৰ হস্পিটেলখন থানেশ্বৰ বৰৰ দিনত চেংচন হৈছিল, বিল্ডিংটো কনষ্ট্ৰাক্ট হৈছিল, কিন্তু তাৰ পিছততো বহুত তিনিটা টাৰ্মত বেলেগ বেলেগ বিধায়ক আহিলে, কিন্তু হস্পিটেলখন আছে, চবখিনি আছে। যাৰ যিখিনি পৰীক্ষা নিৰীক্ষা কৰা যিখিনি লেবৰেটৰীৰ বস্তু আৰু ডক্টৰখিনি লাগে, বাকীতে বিল্ডিংটো আছে, ষ্টাফো এপইণ্টমেণ্ট বোধহয় কিছু নাই যদিও কালি সেইখিনি আহিলে নিশ্চয় হ'ব। তো এইখিনি যিহেতু এই ধৰণৰ সমস্যাবিলাকত এজন আমি স্থানীয় ব্যক্তিৰ যিমান গুৰুত্ব থাকিব, গতিকে আমি সেইকাৰণে ৰঙিয়াৰ বিধায়ক এজনৰ পৰা সিমানখিনি পাইছোঁ কিছু, কিন্তু যিমানখিনি গুৰুত্ব পাব লাগিছিল সিমানখিনি পোৱা নাই। আজি নাওকাটা এই চুৱাকপুৰৰ কথা কওঁ, তেওঁলোকে তামোলপুৰত পৰিছিল, তেওঁলোকো তামোলপুৰৰ পৰা যিমানখিনি যেনেধৰণে তেওঁলোকে বিধায়ক এজনৰ পৰা বা হেৰি পাব লাগিছিল, বা তেওঁলোকৰ সেই সময়ত মানে সাংসদ কোকৰাঝাৰৰ আছিল, আজিকালি বাৰু মঙলদৈ মানে ওদালগুৰি মঙলদৈত পৰে এইবাৰৰ পৰা, যোৱা ইলেকশ্যনৰ পৰা। তেওঁলোকৰ তেনেকুৱা ধৰণৰ কোনো ধৰণৰ সেই এৰিয়াটো মই দেখা নাই যে তেওঁলোকক যথেষ্টখিনি দৃষ্টিত আকৰ্ষণ কৰিব পাৰিছে, বা তেওঁলোকৰ যি ন্যূনতম সমস্যা ৰাস্তা ঘাট, পানী, জলসিঞ্চন পানী খেতি কৰাৰ কাৰণে এই যিখিনি মিনিমাম, বা যেতিয়া বীজ নাই বীজ ছাপ্লাই বা ক'ৰবাত সাৰ, এই যিবোৰ মিনিমাম কৃষি, আৰু যিখন স্কুল আছে সেইখনত পৰ্যাপ্ত পৰিমাণে শিক্ষক, পৰ্যাপ্ত পৰিমাণে পৰ্যাপ্ত ঠিক নহ'ব মানে স্কুলৰ যিটো বাতাবৰণ, ঘৰ, বিল্ডিং, গতিকে এটা ভাল বিল্ডিঙত পঢ়া আৰু বৰষুণ সময়ত ক্লাছ কৰিব নোৱাৰা পৰিৱেশত পঢ়াৰ মাজত যথেষ্ট পাৰ্থক্য। সেইখিনিৰ ক্ষেত্ৰত আমি একেবাৰে অনগ্ৰসৰ হৈ আছোঁ। আৰু সেইকাৰণে মই ভাবোঁ যদি আজি এই যিটো গড়েশ্বৰ সীমা এৰিয়া, মই গড়েশ্বৰ বুলি কোৱাৰ লগে লগে কিন্তু মই নাগৰিজুলি বা ফুৱাকপুৰ, ভলাজাৰ এইবোৰ শুক্লাই কথা বাদ দি কোৱা নাই। এইখিনি আমি একগোট হৈ যদি আমাৰ ইয়াৰ স্থানীয় লিডাৰে, স্থানীয় যিবিলাক জননেতা আছে, যি উঠি অহা যুৱক, যিসকলে পলিটিকেলি কনচিয়াছ, যিসকলে ৰাজনৈতিক দলত আছে, তেওঁলোকে যদি আমি ব্যৱস্থা নহ'লোঁ আৰু গড়েশ্বৰখন আৰু বহু বছৰ পিছুৱাই যাব। এটা থানেশ্বৰবোৰে এটা কথা কৈছিল, এদিন মই কৈছিলোঁ যে গড়েশ্বৰত ইটো নাই সিটো নাই, মই যিটো 2000 আগৰ ঘটনা কৈছোঁ, থানেশ্বৰবোৰে মই কথা কৈছিল যে ডেভেলপমেণ্টটো মানে কম্পাৰেটিভ, আপেক্ষিক। গড়েশ্বৰত যদি আজি এখন হস্পিটেল হৈছে আমাৰ কাৰণে ডেভেলপ, কিন্তু এনেকুৱা এখন ঠাইত তাতে কলেজ হৈছে, মানে মেডিকেল কলেজ হৈছেগৈ। গতিকে ডেভেলপমেণ্টটো আপুনি ঢুকি পাব লাগিলে অভাৰ জাম্প কৰিব লাগিব। আজি যদি ধৰক গড়েশ্বৰ কলেজখন আজি 50 বছৰ হ'ল, বাহাটী চাৰিখনক 50 বছৰ হ'ল, অলপ ইফালে আমাতকৈ বাহাটী চাৰিখন গড়েশ্বৰ কলেজকৈ 1 বছৰ আগত 50 বছৰ বা গল্ডেন জুবলি বা সোণালী জয়ন্তী পাতিছে। কিন্তু আপুনি তুলনা কৰক আজি বাহাটা চাৰিক পূব কামৰূপ কলেজৰ কি বিষয়ত কেনেকুৱা অনাৰ্ছে, কিমান কেনেকুৱা আছে, এই তুলনাৰ পৰা আমি গড়েশ্বৰ পিছত। গতিকে সেইকাৰণে আমি যদি অন্যৰ লগত সমকক্ষ হ'ব লাগে, আমিও যদি 60% ফাৰ্ষ্ট ডিভিজন পাব লাগে, আমি 60% পাবই লাগিব। আমি 30% পোৱা মানুহে 45 পাই পেলাই ছেকেণ্ড ডিভিজন পালে আমি সদায় তলত। গোটেই ফাৰ্ষ্ট ডিভিজনে কম্পেয়াৰ কৰিব লাগিলে 80% পোৱা মানুহে 80% পোৱা কম্পেয়াৰ কৰিব লাগিলে আমি অন্য যিবিলাক গড়েশ্বৰ নিচিনা সৰু সৰু ঠাইত উন্নয়ন হৈছে, সেই উন্নয়নৰ সমানে আমাৰ হৈছেনে হোৱা নাই। আমি কলেজ 30 মিটাৰ হোষ্টেলত ফূৰ্তি পাইছিলোঁ, কলেজখন সকলোৱে ফূৰ্তি পাইছিলোঁ, কিন্তু কলেজখন আজি গড়েশ্বৰৰ নিচিনা কলেজে আজি PG ক্লাছ কৰি আছে। গড়েশ্বৰ নিচিনা কলেজে 50 বছৰ অতিক্ৰম কৰা, তাত আজি একেবাৰে ছায়েন্স কমাৰ্চ হৈছে, কিন্তু আজি আমাৰ ছায়েন্স কমাৰ্চ নাই। অকল আৰ্টছটো আজিৰ পৰা 50 বছৰ আগত খুলিছে, কেইটামান ছাবজেক্টত মানে অনাৰ্ছ সন্মান আহিছে, এইটো অসমীয়াত কয়। বাকী সাবিঞ্চ পঞ্চায়ত আমাৰ মুখ্যমন্ত্ৰীয়ে সিদিনাখনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আশ্বাস দিছে। আৰু মই ভাবিছোঁ হেমন্ত বিশ্বই যিহেতু আমি কাৰ্যদক্ষ মুখ্যমন্ত্ৰী বুলি আমি ভাবোঁ, আৰু হয়ও তেওঁ যি কৰে কয়, গতিকে মই ভাবোঁ, মই আহ্বানো জনাইছোঁ আজি এই আপোনাৰ টকশ্বৰে যে তেওঁ নিশ্চয় গড়েশ্বৰ কলেজখন যেনেকৈ প্ৰতিশ্ৰুতি দিছে তেনেকৈ ৰাখিব, আৰু আমি
খুব সোনকালে গড়েশ্বৰ মহাবিদ্যালয়ত ছায়েন্সৰ শাখাটো চৰকাৰীকৰণ কৰা হ'ব বুলি মই ভাবোঁ। হয়, আমি কেৱল গড়েশ্বৰ মহাবিদ্যালয় নহয়, নিশ্চিতভাৱে গড়েশ্বৰৰ যিসমূহ সমস্যা আছে সেই সমস্যাসমূহতো আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই গুৰুত্ব প্ৰদান কৰিব বুলি আমি আশা ৰাখিছোঁ। বগামাটিলৈকে হয়, ৰাস্তাটোৰ কথা কৈছে, কিন্তু আমাৰ পুঠিমাৰী নদীৰ ওপৰত দলং, যিহেতু আমাৰ তামোলপুৰ জিলা হ'ল, বৰপথাৰৰ ওপৰত গড়েশ্বৰ তামোলপুৰ ৰাস্তাত বৰপথাৰৰ ওপৰত দলংখন কিন্তু এতিয়াও হোৱা নাই, যাৰ কাৰণে গড়েশ্বৰৰ মানুহ এতিয়াও সদৰলৈ গ'লে, তামোলপুৰলৈ গ'লে বহুত দূৰ ঘূৰি যাব লাগে এতিয়াও। এই সমস্যাসমূহ আছে, গতিকে এইখিনি কথা আমি জানিব পাই আমি ভাল পাইছোঁ। গতিকে আমি এইটো নিশ্চিতভাৱে ধৰি ল'ব পাৰোঁ যে আপুনি গড়েশ্বৰৰ সমস্যা সম্পৰ্কে মই আপোনাক কওঁ, মই এটা ধৰক মই ৰাজনৈতিকভাৱে সক্ৰিয় যোৱা 17 তাৰিখে হৈছোঁ। গতিকে আজি আপুনি জানে আজি 3 দিন হৈছে। গতিকে মই এটা মাষ্টাৰ প্লেন তৈয়াৰ কৰিম বুলি ভাবিছোঁ আৰু কৰিছোঁ যে গড়েশ্বৰ সমষ্টিত গড়েশ্বৰ ইয়াৰ মূৰৰ পৰা একেবাৰে বগামাটিলৈকে, ইফালে দৰঙৰ সীমাৰ পৰা একেবাৰে তামোলপুৰ যিটো বিধানসভা সময়, এই এৰিয়াটোত কিন্তু ক'ত কি সমস্যা আছে, কোনটো সমাধান খুব ইমিডিয়েটলি সমাধান কৰিব পাৰি, কোনটো দীৰ্ঘম্যাদী সমাধান আছে, এইখন এখন মাষ্টাৰ প্লেন বনাই আছোঁ। আৰু মই এইখন বনাই আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যিটো কাৰ্যকৰ্তা আছে গড়েশ্বৰ, যিসকলে বিষয়বাব ধৰি আছে, বা আমাৰ তামোলপুৰ জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ভিক্টৰ দাস আদি কৰি মই তেওঁলোকৰ লগত এই কথাটো ভালদৰে মোৰ মাষ্টাৰ প্লেনখন মই তৈয়াৰ কৰি পেলাই তেওঁলোকৰ এইটো মই দাঙি দিম। আৰু এইটো আৰু যদি কোনোবাই ভাবে যে আৰু কিছুমান সমস্যা দৃষ্টিগত গোচৰ নহ'ব পাৰে আমাৰ, তেওঁলোকে ৰাইজকো মই আহ্বান জনাইছোঁ, আপোনালোকৰ যিবিলাক সমস্যা ইমিডিয়েটলি সমাধান কৰিব পাৰে আৰু দীৰ্ঘম্যাদী সমস্যা, সেইবোৰৰ যদি অভিযোগবোৰ যদি আমাক দিয়ে, আমি নিশ্চয় আমাৰ যি কাৰ্যকৰ্তাসকলে যে মিটিং বহিব, বা আমি সেইবোৰ এটা প্লেনিং বনাই কোনটো কৰে, কোনটো ইমিডিয়েটলি লাগে, কোনটো পিছত কৰিলে হয়, কোনটো নকৰিলে একেবাৰে নহয়, এতিয়া ৱাৰ ফুটিং মানে এতিয়া যুদ্ধৰ পৰিৱেশত যিটো কৰিবলগীয়া হয়, সেই ধৰণে যদি আঁচনি নকৰোঁ, কিন্তু আমি এনেই ধৰক পেপাৰ মিডিয়াত মিটিঙত ভাষণ দিলে নহ'ব। আৰু মই বিশেষকৈ মই ভাবোঁ, মই যিখিনি আগ্ৰহ প্ৰকাশ কৰি বা মানে ইচ্ছাৰে ওলাই আছে, মই ভাবোঁ যে মোক যদি সুবিধাকণ গড়েশ্বৰ ৰাইজে দিয়ে, মই নিশ্চয় সমাজ সেৱা কৰিবলৈ মোৰ বিনা স্বাৰ্থত মই গড়েশ্বৰ সমষ্টিবাসী ৰাইজক আশ্বাসন দিছোঁ, মোক যদি সুবিধাকণ দিয়ে মই বিনা স্বাৰ্থত গড়েশ্বৰ যিবিলাক সমস্যাৰ লগত মই জড়িত হৈ পৰিম। মই এইটো কোৱা নাই যে মই বিধান বা লোকসভা এই কথাটো কোৱা নাই, মই এটা নেশ্যনেল পাৰ্টিত ভাৰতীয় জনতা পাৰ্টিত থাকিও মোৰ যদি আগ্ৰহ থাকে, নিশ্চয় মই এই সমস্যাবিলাকৰ ক্ষেত্ৰত চৰকাৰৰ দৃষ্টিগোচৰ কৰি আশু সমাধানত নিশ্চয় মই ভূমিকা ল'ব পাৰিম বুলি মোৰ এটা দৃঢ় বিশ্বাস আছে। আপুনি মাত মাতি যাব এই সমস্যা সম্পৰ্কে, আমি আশা ৰাখিছোঁ। খন্তেক বিৰতি লৈ লৈছোঁ। নমস্কাৰ গ্ৰহণ কৰিব। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে DNB মটৰছৰ শ্ব'ৰুম আপোনাৰ চহৰ গুৰেশ্বৰত আৰম্ভ কৰা হৈছে। গুৰেশ্বৰত এতিয়াৰে পৰা উপলব্ধ ইলেক্ট্ৰিক স্কুটি। ভূমি ইলেক্ট্ৰিক অটোমোবাইলৰ তত্বাৱধানত আৰম্ভ হোৱা সুবিধাজনক ইলেক্ট্ৰিক স্কুটিৰ বাবে আহক DNB মটৰছৰ শ্ব'ৰুমলৈ। সাধাৰণ পৰিয়ালৰ বাবে অতিকৈ লাভজনক আৰু সুবিধাজনক এই ইলেক্ট্ৰিক স্কুটি 3 ঘণ্টাত 10 টকাৰ বিনিময়ত সম্পূৰ্ণ চাৰ্জ হয় আৰু অতি কমেও 80 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ সক্ষম হয়। ন্যূনতম 64,000 টকাৰ পৰা আমাৰ ইয়াত উপলব্ধ বিভিন্ন মডেলৰ স্কুটি। ইলেক্ট্ৰিক হোৱাৰ বাবে প্ৰদূষণ ৰোধতো বিশেষ সহায়ক আমাৰ বিশেষ স্কুটিসমূহ। পেট্ৰল ডিজেলৰ অত্যাধিক মূল্য বৃদ্ধিৰ বাবেও আপুনি এতিয়া আৰু ভাবিবলগীয়া নহয়। আমাৰ সুবিধাসমূহ নিম্নতম ডাউন পেমেণ্ট, বিনামূলীয়া হেলমেট, ফাইনেন্সৰ সুবিধা আৰু ন্যূনতম সুতৰ হাৰ। আমাৰ ঠিকনা DNB মটৰ্ছ, গুৰেশ্বৰ বাছ ষ্টেণ্ড, ইউকো বেংকৰ সমীপত, গুৰেশ্বৰ বগামাটি ৰোড। অধিক জানিবলৈ আজিয়ে যোগাযোগ কৰক। আমাৰ ফোন নম্বৰ 7002492305 আৰু 8453080079। হয়, বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছোঁ অৰুণস্থলৰ মাজলৈকে। পৰৱৰ্তী সময়ত আপুনি যিহেতু ৰাজনীতিত ভৰি দিছে, কি পৰিকল্পনা আছে আপোনাৰ? আৰু প্ৰথম কথা, মই ভাৰতীয় জনতা পাৰ্টিৰ একদম প্ৰাইমাৰী সদস্য হিচাপে আছোঁ আজিৰ ডেটত। আৰু দলে যি নিৰ্দেশ দিয়ে, যি দায়িত্ব দিয়ে, মই এজন কাৰ্যকৰ্তা হিচাপে মোৰ দায়িত্ব তেওঁলোকৰ নিৰ্দেশটো পালন কৰা। আৰু যি দায়িত্ব দিয়ে মই ভাবোঁ যে মই সুচাৰুৰূপে পালন কৰিম, আৰু তাত কোনো মই আক্ষেপ নাথাকে, মই কোনো প্ৰতিবাদ নকৰোঁ। কিন্তু দলৰ দায়িত্বটো কাৰ্যকৰী কৰাটো মোৰ
মুখ্য উদ্দেশ্য হ'ব আৰু তাৰ কাৰণে দলে মোক যেনেকৈ ব্যৱহাৰ কৰে সেনেকুৱা ব্যৱহাৰত মই মানে আই এম এট দেয়াৰ ডিছপ'জেল কথাটো ক'বলৈ মই ভাৰতীয় জনতা পাৰ্টীক যেনেধৰণে বিচাৰি মই সেনেধৰণে তেওঁলোকক মোৰ মানে সেৱা আগবঢ়াবলৈ মই ৰাজি আৰু গড়েশ্বৰৰ ক্ষেত্ৰত মই এই কথাটো ক'ম যে অসমৰ 126টা বিধানসভা সমষ্টিৰ আজি গড়েশ্বৰ এটা সমষ্টি যদিও সৌসিদিনালৈকে 126টা বিধানসভা সমষ্টিত গড়েশ্বৰ ইনক্লুচিভ নাছিল বা অন্তৰ্ভুক্ত নাছিল গতিকে এইটো তামোলপুৰ বা ৰঙিয়াৰ পৰা এটা গড়েশ্বৰ সমষ্টি কৰা হৈছে আৰু গড়েশ্বৰ সমষ্টিটোৰ যিটো জনগাঁথনি সেইটো দৃষ্টি ৰাখি আৰু গড়েশ্বৰ সমষ্টিটো আজি BTCত পৰে গতিকে গড়েশ্বৰৰ দুটা ধৰণে গড়েশ্বৰক মানে তিনিটা ধৰণেই পাৰি কিন্তু আমি অলপ তাতকৈ অলপ বেলেগ ধৰণে ভাবিলোঁ যে দুটা লেভেলত গড়েশ্বৰত উন্নয়ন হ'ব পাৰে এটা হ'ব BTCৰ যিখিনি ক্ষমতা সেই ক্ষমতাত যিখিনি উন্নয়নৰ পুঁজি আহে বা যিখিনি সা সুবিধা বা যিখিনি তেওঁলোকে দিব পাৰে এইটো এটা অংক আৰু অসম চৰকাৰৰ পৰা এটা বিধানসভাৰ সমষ্টি হিচাপে যিখিনি প্ৰত্যেক বিধানসভা সমষ্টিত উন্নয়নৰ কাৰণে যিখিনি পুঁজি ধাৰ্য কৰা হয় বাকী জেনেৰেল ডেভেলপমেণ্টৰ বাহিৰেও বা বিধায়কজনক যিখিনি পুঁজি দিয়ে সেইখিনি হ'ল গড়েশ্বৰৰ কাৰণে উন্নয়নৰ এটা মানে এটা মাপকাঠি বা সেইখিনি আমি কিমানখিনি আনিব পাৰোঁ কিমানখিনি প্ৰয়োগ কৰিব পাৰোঁ সেইকাৰণে মই এটাই কথা ক'ম যে ভাৰতীয় জনতা পাৰ্টীয়ে অসম প্ৰদেশৰ যিটো কমিটি আমাৰ মাননীয় দিলীপ শইকীয়াৰ নেতৃত্বত যদি মোক পাৰ্টীৰ যি দায়িত্ব দিয়ে মই পালন আৰু সেই থ্ৰুতে গড়েশ্বৰ মই তেতিয়াই কৈছোঁ যিখিনি সমস্যা সেই সমস্যাৰ আজি পাৰ্টীৰ যিটো প্লেটফৰ্ম পাৰ্টীৰ যিটো আমাৰ সাংগঠনিক আলোচনা হ'ব সমস্যা সম্পৰ্কে তাত মই গড়েশ্বৰ সমস্যাখিনি উপস্থাপন কৰিম আৰু তেওঁলোকক কাৰ্যকৰীকৰণৰ কাৰণে মোৰ ফালৰ পৰা তেওঁলোকলৈ এটা আহ্বান থাকিব আৰু মই তাত জড়িত হৈ পৰিম আৰু মই গড়েশ্বৰৰ সামগ্ৰিক উন্নতি কৰাটোৱে মোৰ জীৱনৰ অৰ্থাৎ মোৰ অকালতি জীৱনৰ পৰৱৰ্তী সময়ত মই লক্ষ্য বুলি মই থিৰাং কৰি লৈছোঁ বা ভাবি লৈছোঁ আপুনি আশাবাদী নে যে 2026ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ ফালৰ পৰা আপুনি টিকট পাব আপুনি টিকেটৰ কথাটো মই এতিয়া নকওঁ মই আগতেই কৈছোঁ যে ভাৰতীয় জনতা পাৰ্টী এটা সংঘবদ্ধ অনুশীলন থকা পাৰ্টী গতিকে পাৰ্টীৰ নিৰ্দেশটোকেই কৰ্মীসকলে শ্ৰেয় বুলি ভাবিব লাগে যদি কিবা পাৰ্টী মই সেইকাৰণে যি পাৰ্টীয়ে যি দায়িত্ব দিয়ে সেই দায়িত্ব মই মূৰত লৈ সেইটো সমাধানৰ কাৰণে তাৰ কাৰ্যকৰীকৰণৰ কাৰণে মই কৰিম গতিকে পাৰ্টীৰ এইটো দায়িত্ব যে মোক তেওঁলোক পাৰ্টীয়ে কেনেধৰণে কাৰ্য কৰাটো বিচাৰে আৰু কি দায়িত্ব মোৰ ওপৰত অৰ্পণ কৰে সেইটোহে পাৰ্টীৰ হ'ব আৰু মোৰ ফালৰ পৰা যি দায়িত্ব দিয়ে মই সেই ধৰণৰ দায়িত্ব পালন কৰিবলৈ মই ইচ্ছুক বা আজি ৰেডি হৈ আছোঁ বৰ্তমান আপুনি পাৰ্টীৰ হৈ আপুনি কাম কৰি যাব বা সমাজৰ হৈ আপুনি কাম কৰি যাব তাত কিন্তু মই গড়েশ্বৰৰ যিটো এৰিয়া পেৰিফেৰি যিটো গড়েশ্বৰৰ সমষ্টিৰ আজি এইখিনি মোৰ প্ৰধান লক্ষ্য হ'ব তাৰপিছত অসম ৰাজ্য তাৰপিছত ভাৰতৰ যিখিনি নেশ্যনেল ইছ্যু সেইবিলাকত আমি যেনেধৰণে কাৰ্যকৰ্তা হিচাপে কৰিব লাগে সেইবিলাকত মই কৰিবলৈ প্ৰস্তুত আছোঁ ধন্যবাদ জনাইছোঁ আপুনি এইখিনি সময় দিয়াৰ কাৰণে আপোনাক মই অসমৰ ৰাজনৈতিক জগতৰ কেইজনমান ব্যক্তিৰ নাম ক'ব বিচাৰিছোঁ তেওঁলোকৰ বিষয়ে আপুনি কি ভাবে এটা বা দুটা বাক্যত আপুনি ক'ব পাৰিব নেকি চাওঁচোন পাৰোঁ যদি ক'ম বাৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যথেষ্ট তীক্ষ্ণ আৰু খুব পৰিপক্ক ৰাজনীতিবিদ গৌৰৱ গগৈ অসমৰ এজন ভাল সাংসদ তেওঁৰ যথেষ্ট সাংসদত যিটো কথা কোৱাৰ যিটো ষ্টাইল আৰু যেনেকৈ ধৰণে কথাবোৰ উপস্থাপন কৰে সেইটো অনস্বীকাৰ্য তেওঁ এজন ভাল ব্যক্তি কিন্তু তেওঁৰ ৰাজনৈতিক দলৰ কথাটো বেলেগ কিন্তু ব্যক্তি হিচাপে গৌৰৱ গগৈ এজন ভাল যদি মই কওঁ যে এটা ভাল সাংসদ মানে য'ত তেওঁ কথাবোৰ উপস্থাপন কৰিব ধুনীয়াকৈ জানে লুৰিণজ্যোতি গগৈ এটা আঞ্চলিকতাবাদী দলৰ ব্যক্তি ছাত্ৰ সন্থাত থাকোঁতেও আমি দেখিছিলোঁ যে লুৰিণজ্যোতি খুব বেয়া মানুহ নহয় খুব বেয়া মানে বেয়াই নহয় আৰু এতিয়া তেওঁৰ যিহেতু এটা আঞ্চলিক ৰাজনৈতিক দলৰ নেতৃত্বত আছে আৰু মই যিহেতু আজি 3 দিন হ'ল এটা ৰাজনৈতিক মতাদৰ্শত মই বিশ্বাসী গতিকে ঠিক লুৰিণজ্যোতি গগৈক মই নিশ্চয় ভাল বুলি ক'ম কিন্তু ৰাজনৈতিক মতাদৰ্শৰ ক্ষেত্ৰত কেতিয়াও ভাৰতীয় জনতা পাৰ্টীতকৈ মানে সমকক্ষ বা ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাতকৈ ওপৰত বুলি ক'বলৈ অসুবিধা হয় সৰ্বানন্দ সম্পৰ্কে ক'ব লাগিলে এজন খুব
ছাকচেছফুল ৰাজনীতিবিদ আৰু তেওঁৰ ক্ষেত্ৰত এটাই ক'ব লাগিব যে তেওঁ খুব অল্পভাষী আৰু কথাবোৰ কওঁতে খুব চিন্তা ভাৱনা কৰে আৰু তেওঁ দেখিছোঁ তেওঁ ইমান পদৰ কাৰণে লালায়িত নহয় বা হেৰি নহয় আৰু তেওঁক ভাৰতীয় জনতা পাৰ্টীয়ে যি দায়িত্ব দিছে যি নেতৃত্ব দিছে কিন্তু তেওঁ কোনোদিনে প্ৰতিবাদ কৰা আৰু সেই কাৰ্যটো কৰিব তেওঁৰ সেই কথাটো মই ভাল লাগে অখিল গগৈ যিবোৰ মানুহৰ ভূমিকা পালন কৰে অখিল গগৈক মই হয়তো এছেছ কৰাত ভুল হ'ল কিছুদিন আগলৈকে অখিল গগৈৰ মই যথেষ্টখিনি সমৰ্থক আছিলোঁ কাৰণ কিছুমান বিষয় বিৰোধীৰ পক্ষে উত্থাপন কৰিব লাগে বিধানসভাত তেওঁ অখিল গগৈ উত্থাপন কৰে সেইটো এটা তেওঁৰ ব্যক্তিত্ব হিচাপে ভাল আছিল কিন্তু কেতিয়াবা মিডিয়াত বা কেতিয়াবা খুব তৰল শ্ৰেণীৰ কথা কয় আৰু তৰল শ্ৰেণীৰ কথা কোৱাৰ কাৰণে তেওঁৰ যিটো ৰাজনৈতিক নেতৃত্ব দিয়া যিটো মানুহৰ ব্যক্তিত্ব সেইটো কেতিয়াবা তেওঁৰ তৰল হৈ যায় গতিকে সেইকাৰণে মই তেওঁক অন্তত বক্তব্যবোৰ ৰাখাত যদি অলপ শালীনতা বোধ কৰে বা অলপ খুব এটা বিবেচনা কৰি কয় নিয়ন্ত্ৰণ কৰে তেতিয়া নিশ্চয় অখিল গগৈ তেওঁৰ ৰাজনৈতিক জীৱনৰ যিখিনি তেওঁ পৰিক্ৰমা আহিছে তেওঁ যথেষ্ট সফল হ'ব পাৰিলেহেঁতেন কিন্তু এনেকৈ থাকিলে অলপ তেওঁৰ মই সফলতাটো কম দেখিছোঁ এইটো তেওঁৰ ব্যক্তিগত কথা আপুনি সোধাৰ কাৰণে কৈছোঁ ধন্যবাদ জনাইছোঁ এয়া আছিল আমাৰ সৈতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিশিষ্ট অধিবক্তা আৰু গুৰেশ্বৰৰ সুসন্তান মানস শৰণীয়া ডাঙৰীয়া আজি তেখেতক আমাৰ এই ষ্টুডিঅ'ত কিছু কথা পাতিবলৈ পাই আৰু তেখেতৰ পৰা এইখিনি কথা আমি দৰ্শকক জনাব পাই আমি নিজকে ধন্য মানিছোঁ আৰু পৰৱৰ্তী সময়ত তেখেতে ৰাজনৈতিক জীৱনত যিহেতু বিজেপিত আপুনি যোগদান কৰিছে বিজেপিতেই হওক বা অন্য যি দলতেই নহওক কিয় সমাজৰ সেৱা কৰাৰ কাৰণে যি তেওঁ আগ্ৰহ প্ৰকাশ কৰিছে তাত তেওঁ সফল হ'ব আমি তাকে আশা ৰাখিছোঁ আৰু পৰৱৰ্তী সময়ত তেখেতে গুৰেশ্বৰৰ হৈ বিশেষকৈ আমি যিহেতু গুৰেশ্বৰৰ কথা বেছিকৈ কওঁ গুৰেশ্বৰৰ হৈ তেখেতে কাম কৰি যাব গুৰেশ্বৰৰ সমাজখন আৰু ইয়াৰ যি মানুহখিনি এইখিনিক আগবঢ়াই নিয়াৰ কাৰণে তেখেতে নিশ্চয় পৰিকল্পনা যুগুত কৰিব আৰু বৰ দায়বদ্ধ হয় ঠিক আছে এইখিনি তেখেতে দায়বদ্ধ বুলি কৈছে আৰু আজিৰ এই অনুষ্ঠানত উপস্থিত থকাৰ কাৰণে পুনৰবাৰ আপোনাক নিউজ এক্সপ্ৰেছ অসমৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মই আপোনালৈ ধন্যবাদ যাচিছোঁ এইকণ মোক ৰাইজক এটা মেছেজ দিবৰ কাৰণে সুবিধা দিয়াৰ কাৰণে আজিৰ অনুষ্ঠান আমি ইমানতে সামৰিছোঁ চাই থাকিব নিউজ এক্সপ্ৰেছ অসম